এই মুহূর্তত মোক বহুত ভাল লাগিছে উদালি ব্লক কংগ্ৰেছৰ দায়িত্ব দিয়াৰ বাবে মোৰ ওপৰত বিশ্বাস ৰাখি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াক মই আজি ধন্যবাদ জনাইছোঁ আৰু লগতে সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আৰু AICCৰ দায়িত্বত থকা অসমৰ দায়িত্বত থকা মনোজ চৌহান ডাঙৰীয়া আৰু হোজাই জিলাৰ অসম প্ৰদেশ কংগ্ৰেছৰ দায়িত্বত থকা আমিনুৰ ৰহমান ৰছিদ চৌধুৰী সাহেবক মই আজিৰ এই সভাৰ যোগে ধন্যবাদ জনাইছোঁ আৰু আজি এই মোক আশীৰ্বাদ দিয়াৰ কাৰণে বিভিন্ন জনগোষ্ঠীয় মহিলা যিসকল আহিছে মোৰ অন্তঃস্থলীৰ পৰা তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। মোৰ ভাল লাগিছে আজি মহিলাসকলক দেখি মোৰ বিশেষ বেছি ভাল লাগিছে আৰু বিভিন্ন জনগোষ্ঠী মহিলা আহিছে আৰু আজি মই এই সকলোকে লগত লৈ জ্যেষ্ঠ কনিষ্ঠ সকলোৰ পৰামৰ্শ লৈ মই আগবাঢ়ি যাম বুলি আশাবাদী। ব্লক কংগ্ৰেছত প্ৰত্যাহ্বানটো হ'ল বিজেপিক আমি উৎখাত কৰি লামডিং সমষ্টিৰ পৰা উৎখাত কৰি আমি কংগ্ৰেছ দলক অনাৰ কাৰণে মই চেষ্টা অব্যাহত ৰাখিম। বিভিন্ন জনগোষ্ঠীৰ লগত লৈ মই লামডিং সমষ্টিৰ বিজেপিক উৎখাত কৰি কংগ্ৰেছক আনিবলৈ মই বদ্ধপৰিকৰ। আজি যথেষ্ট উৎফুল্লিত দেখা গৈছে আপোনাক। উৎফুল্লিত মানে আজিৰ সভাখন উৎফুল্লিত হ'ল, ৰাইজ বহুত আহিছে। আমি নভবা মতে আমাৰ মানুহ বেছি হৈছে। এইকাৰণে মই ভাবি আছোঁ যে আমাৰ মোমাইৰ এই 1250 টকাৰ অৰুণোদয় কাম কৰা নাই। পুৰণা মানে যিবিলাক আগৰ কিছুমান অৰুণোদয় দিয়া মানুহবিলাকৰ নাম কাটি আকৌ নতুনকৈ নাম মানে দিয়া আছে, এইটোত কাম হোৱা নাই। গোটেই সমষ্টিটোৰ চকে কোণৰ পৰা উদালি ব্লকৰ প্ৰতিটো গাঁৱৰ পৰা কিন্তু বিশেষকৈ মহিলাসকল আহিছে। ইয়াত প্ৰমাণ হয় যে প্ৰবঞ্চনা, প্ৰলোভন আৰু প্ৰতাৰণা চৰকাৰ বেছি দিন নচলে। আমি আশাবাদী, বৰ আশাবাদী হৈ আছোঁ যে 2026ত অসমত কংগ্ৰেছ চৰকাৰ হ'ব। সেইকাৰণে মই অলপ উৎফুল্লিত হৈছোঁ, মোৰ অলপ হাঁহিৰ বিৰণি হৈছে। ভাল লাগিছে বহুদিন পিছত বিভিন্ন সম্প্ৰদায়ৰ জাতি জনগোষ্ঠীৰ মানুহ আহি আজি এই কাৰ্যভাৰ দায়িত্বভাৰৰ পুনৰ সভাত উপস্থিত হোৱাৰ কাৰণে আমি তেখেতক সকলোলৈ শলাগ লৈছোঁ আৰু ভাল লাগিছে। এই মুহূৰ্তত মোক বহুত ভাল লাগিছে উদালি ব্লক কংগ্ৰেছৰ দায়িত্ব দিয়াৰ বাবে মোৰ ওপৰত বিশ্বাস ৰাখি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াক মই আজি ধন্যবাদ জনাইছোঁ আৰু লগতে সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আৰু AICCৰ দায়িত্বত থকা অসমৰ দায়িত্বত থকা মনোজ চৌহান ডাঙৰীয়া আৰু হোজাই জিলাৰ অসম প্ৰদেশ কংগ্ৰেছৰ দায়িত্বত থকা আমিনুৰ ৰহমান ৰছিদ চৌধুৰী সাহেবক মই আজিৰ এই সভাৰ যোগে ধন্যবাদ জনাইছোঁ আৰু আজি এই মোক আশীৰ্বাদ দিয়াৰ কাৰণে বিভিন্ন জনগোষ্ঠীয় মহিলা যিসকল আহিছে মোৰ অন্তঃস্থলীৰ পৰা তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। মোৰ ভাল লাগিছে আজি মহিলাসকলক দেখি মোৰ বিশেষ বেছি ভাল লাগিছে আৰু বিভিন্ন জনগোষ্ঠী মহিলা আহিছে আৰু আজি মই এই সকলোকে লগত লৈ জ্যেষ্ঠ কনিষ্ঠ সকলোৰ পৰামৰ্শ লৈ মই আগবাঢ়ি যাম বুলি আশাবাদী। ব্লক কংগ্ৰেছত প্ৰত্যাহ্বানটো হ'ল বিজেপিক আমি উৎখাত কৰি লামডিং সমষ্টিৰ পৰা উৎখাত কৰি আমি কংগ্ৰেছ দলক অনাৰ কাৰণে মই চেষ্টা অব্যাহত ৰাখিম। বিভিন্ন জনগোষ্ঠীৰ লগত লৈ মই লামডিং সমষ্টিৰ বিজেপিক উৎখাত কৰি কংগ্ৰেছক আনিবলৈ মই বদ্ধপৰিকৰ। আজি যথেষ্ট উৎফুল্লিত দেখা গৈছে আপোনাক। উৎফুল্লিত মানে আজিৰ সভাখন উৎফুল্লিত হ'ল, ৰাইজ বহুত আহিছে। আমি নভবা মতে আমাৰ মানুহ বেছি হৈছে। এইকাৰণে মই ভাবি আছোঁ যে আমাৰ মোমাইৰ এই 1250 টকাৰ অৰুণোদয় কাম কৰা নাই। পুৰণা মানে যিবিলাক আগৰ কিছুমান অৰুণোদয় দিয়া মানুহবিলাকৰ নাম কাটি আকৌ নতুনকৈ নাম মানে দিয়া আছে, এইটোত কাম হোৱা নাই। গোটেই সমষ্টিটোৰ চকে কোণৰ পৰা উদালি ব্লকৰ প্ৰতিটো গাঁৱৰ পৰা কিন্তু বিশেষকৈ মহিলাসকল আহিছে। ইয়াত প্ৰমাণ হয় যে প্ৰবঞ্চনা, প্ৰলোভন আৰু প্ৰতাৰণা চৰকাৰ বেছি দিন নচলে। আমি আশাবাদী, বৰ আশাবাদী হৈ আছোঁ যে 2026ত অসমত কংগ্ৰেছ চৰকাৰ হ'ব। সেইকাৰণে মই অলপ উৎফুল্লিত হৈছোঁ, মোৰ অলপ হাঁহিৰ বিৰণি হৈছে। ভাল লাগিছে বহুদিন পিছত বিভিন্ন সম্প্ৰদায়ৰ জাতি জনগোষ্ঠীৰ মানুহ আহি আজি এই কাৰ্যভাৰ দায়িত্বভাৰৰ পুনৰ সভাত উপস্থিত হোৱাৰ কাৰণে আমি তেখেতক সকলোলৈ শলাগ লৈছোঁ আৰু ভাল লাগিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।